Hello everyone, welcome back to Exam Cracker. আজি আমি আলোচনা কৰিম question number 171 ৰ পৰা যি সকলে 170 লকে সোনাই part 8 লকে তেওঁলোকে চাই লব আমি important questions সমূহ ডিসকাস কৰি আহিছো আপকামিং এক্সামিনেশনৰ কাৰণে আৰু আমি বৰ্তমান ডিসকাস কৰি আছো আসাম ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো ডিসকাস কৰি আছো আৰু তাৰ পাছতে আমি বাকিখিনি ডিসকাস কৰিম সিৰিয়ালি টপিক ওয়াইজ ইয়াতে ডিসকাশন হ'ব আৰু আজি এটা অনলাইন টেস্ট আছে আমাৰ মেম্বাৰছ সকলৰ কাৰণে যি সকলে এতিয়া আমাৰ কোৰ্সটো জয়েন কৰা নাই আপোনালোকে জয়েন কৰি ল'ব পাৰে এন্ড আপোনালোকে যোনটো মেম্বাৰছৰ টেলিগ্ৰাম চেনেল হয় তাতে জয়েন কৰি ল'ব তেতিয়া আপোনালোকক লিংকটো তাত প্ৰভাইড কৰি দিয়া হ'ব ঠিক আছে সো আহক আমি কোৱেশ্চন নম্বৰ 171 ৰ পৰা আলোচনা কৰো Okay, so question yate 171 dia ase kiman sonot dak bongkho protista hoisil slave dynasty ketia protista hoisile 1206 ot protista kora hoisile okay next ahilu question number 172 1211 খ্ৰীষ্টাব্দত সুলতান হুয়া ইলতুৎমিছ কুতুবুদ্দিন আইবাকৰ সম্বন্ধত কি হয় the relation between কুতুবুদ্দিন and ইলতুৎমিছ so কুতুবুদ্দিন আইবাক আৰু ইলতুৎমিছ কি হয় বুলি সুধিছে ইয়াতে অপচন সমূহৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ son in law of কুতুবুদ্দিন আইবাক ওকে যে ইলতুৎমিছ যোনজন হয় ইলতুৎমিছ কুতুবুদ্দিন আইবাকৰ son in law বা জোৱায়েক হয় নেক্সট আহিলো কোৱেশ্চন নম্বৰ 173 কুতুব মিনাৰ নিৰ্মাণ কৰা শেষ সুলতানজনৰ নাম কি কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিলে আৰম্ভ কৰিছিলে কুতুবুদ্দিন আইবাকে আৰম্ভ কৰিছিলে আৰু শেষ কৰাজনৰ নাম হৈছে ইলতুৎমিছ ওকে সো ইলতুৎমিছ ইজ দা ৰাইট আনসাৰ Next question number 174 Dildir Sultani Rajottor Prothom Mohila Shashok Goraki the first woman who rules Delhi Sultanate so amar prothom goraki hoise Rajia Sultan right so yate শুদ্ধটো হ'ব Sultan Razia ba Rajia Sultan Next question number 175 Balban Dah asil kar Balban kar dah asil mane Ghiyasuddin Balbanor kotha koise yat Ghiyasuddin Balban kar dah hisabe asil Ghiyasuddin Balban was slave of Iltutmish তেওঁ ইলতুৎমিছৰ slave হিচাপে আছিল okay and বাহুদ্দিন যোনটো হয় তেওঁ হৈছে বলবানৰ অৰিজিনাল নাম এটো আপোনালোকে মনত ৰাখিব নেক্সট কোৱেশ্চন নম্বৰ 176 1290 খ্ৰীষ্টাব্দত খিলজি বংশ কোনে প্ৰতিষ্ঠা কৰিছিল হু এস্টাব্লিশ খিলজি ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিল উত্তৰটো হ'ব জালাউদ্দিন ফিৰোজ খিলজি বা জালাউদ্দিন খিলজি বুলি কোন জালাউদ্দিন ফিৰোজ খিলজি খিলজি ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল কোৱেশ্চন নম্বৰ 177 আলাউদ্দিনে দিল্লীৰ শাসন কালত আৰোহণ কৰিছিল আলাউদ্দিন became ruler of Delhi in 1296 ত আৰোহণ কৰিছিল আলাউদ্দিনে দিল্লীৰ শাসন Next আহিলো question number 178 1320 খ্ৰীষ্টাব্দত তুগলক বংশ প্ৰতিষ্ঠা কৰিছিল তুগলক dynasty was established by তুগলক dynasty establish কৰিছিল ঘিয়াসুদ্দিন তুগলকে okay so ইয়াতে শুদ্ধ উত্তৰ যেহেতু ইয়াতে নাই so ইয়াতে actually none of these হ'ব কিন্তু তুগলক dynasty প্ৰতিষ্ঠা কৰিছিল ঘিয়াসুদ্দিন তুগলকে আৰু ঘিয়াসুদ্দিন তুগলকক আমি গাজী মালিক বা তুগলক শাহ বুলিও গাজী মালিক তুগলক শাহ আনটা নাম কাৰ ঘিয়াসুদ্দিন তুগলকৰ ওকে কেতিয়াবা গাজী মালিক বুলিও আহিব পাৰে এটো আপোনালোকে মন কৰিব নেক্সট কোৱেশ্চন নম্বৰ 179 কোন গৰাকী সুলতানক উলুটা গুণৰ সংমিশ্ৰণ বুলি কোৱা হৈছিল ইয়াৰ শুদ্ধটো মোহাম্মদ বিন তুগলকক উলুটা গুণৰ সংমিশ্ৰণ বুলি কোৱা হৈছিল কোৱেশ্চন নম্বৰ 180 তাইমুৰে ভাৰত আক্ৰমণ কৰিছিল তাইমুৰ invaded India in কেতিয়া ভাৰত আক্ৰমণ কৰিছে 1938 ত আমাৰ ভাৰত আক্ৰমণ কৰিছিল and হেতু সময়ত নাছিৰুদ্দিন মোহাম্মদ আছিল শাসন কালত আৰু তেওঁৰ শাসন কালতে তাইমুৰে ভাৰত আক্ৰমণ কৰিছিল Next question number 189 লুডি বংশ প্ৰতিষ্ঠা কৰিছিল লুডি dynasty was established by লুডি dynasty প্ৰতিষ্ঠা কৰিছে বাহালুল লুডি ওকে লুডি বংশৰ তিনিজন ৰজা ইব্ৰাহিম লুডি আৰু সিকান্দাৰ লুডি আৰু ইব্ৰাহিম লুডি হৈছে শেষৰজন ৰজা লুডি বংশৰ আৰু সিকান্দাৰ লুডি হৈছে দ্বিতীয়জন বাহালুল লুডি হৈছে প্ৰথমজন ওকে নেক্সট আহিলো question number 183 ভাৰতত মুগল সম্ৰাটজন হল দা ফাৰ্স্ট মুগল ৰুলাৰ ওকে প্ৰথমজন মুগল ৰুলাৰ কোন হয়
সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাবৰ বাবৰ হৈছে ভাৰতৰ প্ৰথমজন মোগল সম্ৰাট আৰু বাবৰে কেতিয়া আমাৰ শাসন কৰিবৰ কাৰণে আহিছিল শাসনৰ ভাৰ মেলিছিলে 1527 AD okay and Babur defeated Rajput ruler Rana Sangha of the Mewar in Battle of Khanwa and after that Babur assumed the title of Gazi so Babure Gazi title to ব্যবহাৰ কৰিছিলে Battle of Khanwa যেতিয়া তেওঁ Rana Sanghak হৰুৱাইছিলে in the Battle of Khanwa okay তাৰ পাছতে বাবৰ হল আমাৰ প্ৰথমজন সম্ৰাট ঠিক আছে So 1227 হৈছিলে এটো মন ৰাখিব নেক্সট আহিলো কোৱেশ্চন নম্বৰ 184 Grand Trunk Route কোনে নিৰ্মাণ কৰাইছিল Grand Trunk Route was constructed by who that is Sher Shah Suriye তেওঁ কনস্ট্ৰাক্ট কৰিছিলে ওকে Sher Shah Suri ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহি থাকে তেওঁৰ বিষয়ে কোৱেশ্চনস সো Sher Shah Suri কি হয় Sur ডাইনেষ্টি তেওঁ প্ৰতিষ্ঠাপক আছিল and his original name was Farid so Sher Shah Suri original নামটো Farid আছিল and Sher Shah introduced কৰিছিলে এটা কপাৰ কইন্স এটা নিউ কপাৰ কইন্স যাক আমি ড্যাম বুলি কওঁ ওকে and introduce a administrative unit that is টাংকা বুলি এটা তেওঁ এটা এডমিনিষ্ট্ৰেটিভ ইউনিট তেওঁ বুলিয়াইছিলে ওকে আৰু কপাৰ কইন্স নতুনকৈ ইন্ট্ৰোডিউস কৰিছিলে Sher Shah Suri যোনজন সুৰ ডাইনেষ্টি এস্টাবলিশ কৰিছিলে নেক্সট আহিলো কোৱেশ্চন নম্বৰ 185 মোগল সম্ৰাটসকলৰ ভিতৰত কাক মহামতি বা মহামহিম উপাধিৰে বিভূষিত কৰা হয় মহামহিম উপাধি কাক আমি জানো আকবৰক কোৱা হয় মহামহিম উপাধিৰে বিভূষিত কৰা হয় Question number 186 Din-e-Ilahi পন্থা কোনে উদ্ভাৱন কৰিছে ফাউন্ডাৰ অফ Din-e-Ilahi এটো এটা নতুন ৰিলিজনৰ নিচিনা হয় আৰু Din-e-Ilahi এটো বিশেষকৈ কৰিছিলে আকবৰে নেক্সট কোৱেশ্চন নম্বৰ 187 মনসবদাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিলে মনসবদাৰ সিস্টেম যোনটো হয় সেই সিস্টেমটো প্ৰৱৰ্তন কৰিছিলে আকবৰে ওকে আকবৰৰ ইম্পৰ্টেন্ট এটা কন্ট্ৰিবিউশন হয় মনসবদাৰী প্ৰথা আকবৰ ইন্ট্ৰোডিউস মনসবদাৰী সিস্টেম ইন হিজ এডমিনিষ্ট্ৰেচন আৰু under this system every officer was assigned a rank of mansab এই মনসবদাৰী সিস্টেমৰ ভিতৰ যোনজন অফিচাৰ থাকে সকলো অফিচাৰক এটা ৰেংক দিয়া হয় যাক আমি মনসব বুলি কওঁ ওকে and the lowest rank হৈছে 10th and highest rank was 5000 for nobles and princes of royal blood receive even higher rank next আহিলো question number 188 আকবৰনামা লেখকজনৰ নাম কি writer of the আকবৰনামা আবুল ফজল ওকে next question 189 আইনি আকবৰী ৰচকজন হল আইনি আকবৰী was written by উত্তৰটো হ'ব আমাৰ আবুল ফজল আইনি আকবৰী আকবৰনামা আবুল ফজলে লিখিছিলে নেক্সট কোৱেশ্চন নম্বৰ 190 জিজিয়া কৰ উঠাই দিয়া সম্ৰাটজন এটো এটা ইম্পৰ্টেন্ট কন্ট্ৰিবিউশনস হয় সো জিজিয়া কৰ কোনে উঠাই দিছিলে আকবৰে উঠাই দিছে জিজিয়া কৰ যোনটো পিলগ্ৰিম ট্যাক্স বুলি যোনটো কোৱা হয় হিন্দু সকলৰ পৰা যোনটো ট্যাক্স লোৱা হয় নেক্সট বাল্যকালত আকবৰৰ ৰাজ প্ৰতিনিধি আছিল দা ৰিপ্ৰেজেন্টেটিভ অফ আকবৰ ইন দা চাইল্ডহুড টাইম was বৈৰাম খা সাহাব যাক আমি কওঁ সো আকবৰৰ ৰাজপ্ৰতিনিধি হেতু আকবৰ বহুত সৰু আছিল হেতু টাইমত তেওঁ ৰাজপ্ৰতিনিধি হিচাপে কাম কৰিছিলে কোৱেশ্চন নম্বৰ 192 আকবৰৰ ওচৰত মেৱাৰৰ দুজন ৰাণাই আত্মসমৰ্পণ কৰিছিল তাৰে এজন আছিল উদয় সিংহ আৰু আনজনৰ নাম কি সো মেৱাৰৰ দুজন ৰজা এজন উদয় সিংহ আৰু আনজনৰ নাম হৈছে প্ৰতাপ সিংহ ওকে খ উত্তৰটো শুদ্ধ হ'ব Next question 193 Himu আৰু আকবৰৰ মাজত হোৱা পানিপথৰ দ্বিতীয় যুদ্ধ The second battle of Panipat was held in 1556 okay 1556 ত second battle of Panipat হৈছিলে কাৰ মাজত হৈছিলে হিমু আৰু আকবৰৰ মাজত হৈছিলে Next question number 194 সংগীতজ্ঞ তানসেন কাৰ ৰাজসভাত আছিল ইয়াৰ উত্তৰটো হ'ব আকবৰ 195 question জাহাংগীৰৰ যুৱৰাজ অৱস্থাত প্ৰকৃত নাম আছিল জাহাংগীৰ was known as মানে সৰু কালত জাহাংগীৰক মতা গৈছিলে সেলিম তেওঁৰ নামটো আছিল সেলিম নেক্সট কোৱেশ্চন 196 জাহাংগীৰৰ ৰাজত্ব কালত 1650 খ্ৰীষ্টাব্দত ভাৰতলৈ অহা ইংৰাজ পৰ্যটকজনৰ নাম কি সো দা ব্ৰিটিছ ট্ৰেভেলাৰ কেম ডিউৰিং দা ৰেইন অফ জাহাংগীৰ সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব থমাস ৰো ওকে So Thomas Roe is the right answer. Thomas Roe बहुत important হয় ভাৰতলৈ অহাৰ যোনটো
হয় হেতু বহুত ইম্পৰ্টেন্ট হিচাপে বিবেচিত হ'ল কাৰণ থমাস ৰো অহাৰ পাছতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমবাৰৰ কাৰণে সুৰতত নিজৰ ফেক্টৰী স্থাপন কৰিবলৈ আৰু ট্ৰেড কৰিবৰ কাৰণে তেওঁলোক সক্ষম হৈছিল ৰাইট সো থমাস ৰো arrival in Jahangir course in 1615 was a significant event in modern Indian history as it was the first step towards establishing the British East India Company as a paramount a power in the Indian subcontinent. Thomas Roe অহাৰ পাছতে ইষ্ট ইণ্ডিয়া কোম্পানীও ইণ্ডিয়াৰ বেপাৰ বাণিজ্য কৰিবৰ কাৰণে আৰম্ভ কৰিছিলে সো এটো কেতিয়া হৈছিল জাহাংগীৰৰ সময়ত হৈছিল নেক্সট কোৱেশ্চন নম্বৰ 197 জাহাংগীৰৰ ৰাজত্বৰ প্ৰভাৱ বিস্তাৰ কৰা বেগম গৰাকী নাম কি আছিল সো জাহাংগীৰৰ পত্নী আছিল যোনজনৰ নাম হৈছে নুৰজাহান তেওঁ বহুত কোৱালিফাইড এগৰাকী আছিলে মহিলা হেতু সময়ৰ তেওঁ ডিপ্লোমেসি বিশেষকৈ বহুত প্ৰভাৱ বিস্তাৰ কৰিছিল জাহাংগীৰৰ ৰাজত্বৰ ওপৰত সো নুৰজাহান ইয়াতে উত্তৰটো হ'ব নেক্সট কোৱেশ্চন নম্বৰ 198 জাহানাৰা কোন আছিল হুৱা জাহানাৰা আছিল ঔৰংগজেবৰ ভনিয়েক যি গৰাকী জাহানাৰা মাক আছিল জাহানাৰা মাক আছিল মমতাজ আৰু এই মমতাজৰ মৃত্যুৰ পাছত জাহানাৰা গুটে সাব লগা হৈছিল ঔৰংগজেবৰ ভনিয়েক হিচাপেও আৰু তেওঁ গুটে দায়িত্ব পাতি লৈছিল জাহানাৰাই কি আৰু তেওঁ দেশৰ কাৰণে নিজৰ এই দায়িত্বৰ কাৰণে সদায় তেওঁ কি হৈছিল কুমাৰী হৈছে কেতিয়াও বিয়া নাপাতিলে ঠিক আছে she is sister of Aurangzeb Next question number 199 Agra Taj Mahal কাৰ দিনত নিৰ্মাণ কৰা হৈছিল Taj Mahal was built during the reign of Shah Jahan okay Next question number 200 Taj Mahaলৰ প্ৰধান স্থপতিবিদগৰাকীৰ নাম কি আছিল The Architecture of Taj Mahal Taj Mahaলৰ আৰ্কিটেক্সাৰৰ নাম আছিল আহমদ লোহৰি okay so উস্তাদ আহমদ লোহৰি গ উত্তৰটো শুদ্ধ হ'ব so Taj Mahal আমি সকলোৱে জানো তাজমহল শাহজাহানে বনাইছিলে নিজৰ মমতাজ মহল যাক নিজৰ পত্নী নামত এটো বনাইছিলে কোনখন ৰিভাৰৰ আছিল যমুনা ৰিভাৰৰ দা বেংক অফ ৰিভাৰ যমুনা ৰিভাৰৰ পাৰ তাজমহল অৱস্থিত এণ্ড তাজমহল কমপ্লিট হ'বৰ কাৰণে 17 বছৰ সময় লাগিছিল 1631 ৰ পৰা 1648 AD আৰু তাজমহল বৰ্তমান সেন্ট্ৰালি প্ৰটেক্টেড মনুমেন্ট হয় and from 1920 পৰা and it is considered as a 7 wonders of the world and it was inscribed on the list of world heritage site in 1983 world heritage site হিচাপে ঘোষণা কৰা হৈছিল okay so আজি আমি question number 200 লকে ডিসকাস কৰিলো ইয়াৰ যিমানখিনি pdf আছে মই 100 লকে অলৰেডি আমাৰ গ্ৰুপত শেয়াৰ কৰা আছে আৰু যোনটো আমাৰ 200 লকে যোনখিনি কোৱেশ্চন সেখিনিও মই দিম ঠিক আছে সো আজি যোনটো টেস্ট হয় হেতু সকলো অ্যাটেন্ড কৰিব 3টা বজাত যোনটো টেস্ট হ'ব যি সকলে জয়েন কৰা নাই তেওঁলোকে জয়েন হৈ লব আমাৰ সাবস্ক্ৰাইবাৰ বাটনটো তলতে জয়েন অপচনটো আছে তাত গৈ পেলাকে জয়েন হৈ লব পাৰে থ্যাংক ইউ ফৰ ওয়াচিং ইফ ইউ হ্যাভ এনি ডাউটস ইউ ক্যান আস্ক ইন দা কমেন্ট সেকশন বিলো ইউ ক্যান অলসো মেইল মি econ100219@gmail.com thank you for watching and god bless you all